পল্লৱখন বুলি কোৱাৰ লগে লগে ভূপেন ৰায় যেতিয়া আমেৰিকাত আছিল তেতিয়া পল ৰবচনৰ কণ্ঠত বা পল ৰবচনৰ সৃষ্টিত জাতীয়তাবাদৰ গুণটো খুব বেছিকৈ আছিল আৰু জাতীয়তাবাদৰ লগত সেই মাটিৰ সুৰ আছে বনগীত আচলতে মই আগতে কৈছিলোঁ যে আধুনিক গীতৰ বা আধুনিকতাৰ পৰশেৰে পৰখাব লাগিব আৰু সম্পূৰ্ণ এটা আধুনিক গীত বিয়ানামৰ সুৰেই মানে কৈ দিয়ে কোনটো মুহূৰ্তত মানে কি কাম চলি আছে। আজি আমি লোকসংগীতৰ শিল্পী বনগীতৰ ওজা শিল্পী এজন অনাতাঁৰ শিল্পী অসমৰ স্বনামধন্য এগৰাকী শিল্পী লুইত দাসৰ সৈতে আমি লোকসংগীতৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। আমি এই আলোচনাৰ যোগেদি আমি অসমীয়া লোকসংগীত আমাৰ জনগোষ্ঠীয় লোকসংগীতসমূহ সমগ্ৰ ভাৰতৰ জনগোষ্ঠীসমূহৰ মাজত সিঁচৰতি হৈ থকা লোকসংগীতৰ সেই ধাৰাটো আৰু সমগ্ৰ মানৱ সভ্যতাৰ সৈতে অংগাংগীভাৱে জড়িত হৈ থকা লোকসংগীতৰ সেই ধাৰাটোৰ বিষয়ে জানিবলৈ আমি শিল্পী লুইত দাসৰ কাষলৈ আহিছোঁ। আহকচোন আমি তেখেতৰ পৰা লোকসংগীতৰ বিষয়ে কিছু কথা আভাস লওঁ। এয়া শিল্পী লুইত দাস। বাৰু লুইত দা, আপুনি সুদীৰ্ঘ সময় ধৰি অসমত লোকসংগীতৰ চৰ্চা কৰি আছে। বিশেষতঃ আপুনি বনগীতটোক বিশেষ ভাল পায় আৰু বনগীতৰ চৰ্চাক আগলৈ লৈ যোৱাত আমাৰ অসম তথা ভাৰতত জনপ্ৰিয় কৰাত আপুনি এক প্ৰভূত বৰঙণি আগবঢ়াইছে। এতিয়া আমি বনগীতৰ বিষয়েও জানিম আৰু লগতে আমি লোকসংগীতৰ বিষয়ে জানিম। বাৰু আপুনি কওকচোন, আমাৰ অসমত সিঁচৰতি হৈ থকা এই লোকসংগীতসমূহ কেনেকৈ আৰু প্ৰচলিত ৰূপত আৰু মানুহৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়িব পাৰিম আৰু আপুনি এই ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাক আপুনি অসমবাসীৰ আগত কওকচোন। ধন্যবাদ, আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ, লগতে দৰ্শকসকললৈও। বিশেষকৈ লোকসংগীতৰ ওপৰত বহু কথাই আলোচিব পাৰি, বহু কথাই ক'ব পাৰি। প্ৰথম কথাটো হ'ল, মই বিশেষকৈ বনগীত গাওঁ বা লিখোঁ, এই কথাটো সকলোৱে জানে। আৰু বনগীতৰ যিটো ধাৰা, এইটো আচলতে আমাৰ লোকসংগীতৰে এটা অংশ হয়। লোকসংগীত বুলি ক'লে আমাৰ অসমৰ যিটো বৈচিত্ৰতা, যিটো আমাৰ অসমখনৰ জনগাঁথনিয়ে বোলক ভৌগোলিক পৰিসীমাত থকা আমাৰ বিভিন্ন জাতি জনজাতি উপজাতি সকলোখিনি লৈ এটা ডাঙৰ সংমিশ্ৰণ ঘটিছে, এইটো সকলোৱে জানে। আৰু এই সংমিশ্ৰিত জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন প্ৰকাৰে, বিভিন্ন ধৰণেৰে, বিভিন্ন ধাৰাৰে আমাৰ লোকসংগীতৰ বা লোকসংস্কৃতি ধাৰাটো বৈ আহিছে আৰু ইয়াৰ পৰিসৰ ইমানেই বেছি, ইমানেই অত্যাধিক, আমাৰ ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈও ভাবিব নোৱাৰাকৈ আমাৰ জীৱন প্ৰণালীত লোকসংগীত সোমাই আছে। হয়, আৰু ইয়াৰ বৰ্ণনা কৰি শেষ নহয়, অতি সুন্দৰ। এইটো এতিয়া লোকসংস্কৃতিৰ এটা অংগ হ'ল আমাৰ বনগীত। আৰু বনগীতটোক আপুনি মানে লোকসংগীতৰ এটা আধুনিক ৰূপ বুলি ক'ব খুজিব নেকি? হয়, এক প্ৰকাৰে এই আধুনিক এটা অলপ সংস্কাৰিত ৰূপ নেকি? সংস্কাৰ, এইটো লোকসংস্কৃতিৰে এটা অংগ। আৰু হ'লেও বনগীতৰ ভেটিটোৱে হ'ল আমাৰ
সকলোৱে জনা সকলোৰে হৃদয়ত থকা বাপতি সাহোন ৰঙালী বিহু নামৰ ওপৰত প্ৰতিষ্ঠিত বিহুক কেন্দ্ৰ কৰি নামঘোষা বা আমাৰ বিহু নামৰ ওপৰত এতিয়া কথাটো হ'ল কি বিহুনাম বুলি ক'লে সাধাৰণতে মৌখিকভাৱে প্ৰচলিত বা মুখ বাগৰি অহা এটা মানে চহা মানুহৰ সৈতে জীৱন প্ৰণালীৰ সৈতে জড়িত এটা সংগীত গীত হয় প্ৰকৃতিৰ লগত জড়িত কিন্তু তাত প্ৰেম প্ৰীতি দুখ বেদনা চব হৰ্ষ বিষাদ সকলো সোমাই আছে সোমাই থাকিলেও তাতে অকণমান আমাৰ অশ্লীলতাৰো আছে তাত মানে নিহিত হৈ থাকে আৰু সেই সকলোবিলাক বিবেচনা কৰি বনগীতটো এই যিটো বনগীতৰ ধাৰা সৃষ্টি হ'ল প্ৰায় 20 শতিকাৰ আমাৰ আৰম্ভণিৰ পৰাই এইটো সেই ধাৰাটো কোনে সৃষ্টি কৰিলে এইটো আচলতে বিহুনাম বুলি ক'লেতো আগৰ পৰাই আছে তাৰে কোনো আমাৰ অসমৰ মানুহৰ একেবাৰে ৰজাঘৰীয়া দিনৰ পৰাই আছে ৰুদ্ৰসিংহৰ দিনৰ পৰাই আছে এতিয়া কথাটো হ'ল সেই বিহুনামৰ পৰিপাটিৰ ওপৰত সংস্কাৰ কৰি আধুনিকতাৰ প্ৰলেপ সানি আধুনিক পৰশেৰে পৰখাই এটা ঠিক আধুনিক গীতৰ নিচিনাকৈ সজাই পৰাই লিখি ৰচনা কৰি নিৰ্দিষ্ট পটভূমিত ৰচনা কৰি সজোৱা এটা গীতক বনগীত হিচাপে আখ্যা দিব পাৰি আৰু সেইখিনিকে আমাৰ আগভাগ লৈছিল আমাৰ জ্যোতিপ্ৰসাদে বিশ্বনাভাই তাৰপিছতে আনন্দীৰাম দাসৰ নাম ল'বই লাগিব তেখেতেও বহু ত্যাগ কৰি বহু কষ্ট কৰি বহু বনগীত ৰচনা কৰি বনগীত ৰূপে প্ৰতিষ্ঠিত হৈছিল আৰু বনগীতৰ ধাৰাটো তেতিয়াৰ পৰাই ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল সেই জনপ্ৰিয়তাই অসমবাসীক ইমানেই অনুপ্ৰাণিত কৰিছিল যে আনন্দীৰামৰ গীত নুশুনিলে সেইটো সময়ত মানে বৰ অভাৱ অনুভৱ কৰিছিল এই 70 দশকৰ কথা তেনেকুৱা কথাটো তাতকৈ আগৰ সেইখিনি পিছৰ কিন্তু প্ৰায় 24 চনৰ পৰাই বুলি ক'ব পাৰি 1924 চনৰ পৰাই বুলি ক'ব পাৰি এই বনগীতৰ ধাৰাটো মানে অসমৰ আকাশে বতাহে ববলৈ তেনেকুৱা ধৰণৰ আচ্ছা আপুনি আৰু এটা কথা কওকচোন বনগীতৰ আৰু বিহু গীতৰ মাজত কি পাৰ্থক্য আছে মানে বনগীতটো মানে বিষয় ভিত্তিক লিখা গীত নেকি বাৰু হয় এইটো ঠিকেই কৈছে আপুনি বনগীত আচলতে মই আগতেই কৈছিলোঁ যে আধুনিক গীতৰ বা আধুনিকতাৰ পৰশেৰে পৰখাব লাগিব আৰু সম্পূৰ্ণ এটা আধুনিক গীতি কিন্তু তাৰ পটভূমি হ'ব লাগিব প্ৰকৃতি বা চহা জীৱনৰ মানে দুখ বেদনা প্ৰেম প্ৰীতি জীৱন প্ৰণালী তাৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব তাৰ শব্দ খুব কোমল হ'ব লাগিব আৰু মানে আবেদনময় আৰু বিহুনাম বুলি ক'লে আচলতে ৰচনা কৰা বা ৰচকৰ নাম নাথাকে আৰু তাৰ আদি আৰু অন্তও নাই আৰু বনগীত বুলি কোৱাৰ লগে লগে যেতিয়া এটা গীত সম্পূৰ্ণ আধুনিক গীত যিদৰে ৰচনা কৰা হয় ঠিক তেনেকৈ এটা নিৰ্দিষ্ট পটভূমিৰ ওপৰত লিখিব লাগিব ৰচিব লাগিব আকৌ সেয়াই নহয় সাংগীতিক যিটো ব্যাকৰণিক যিটো পদ্ধতি আছে সেইখিনি সম্পূৰ্ণ মানি চলিব লাগিব বিহু নামত সেইখিনি নাই মানে আধুনিক সংগীতৰ যিটো মানে মানে ব্যাকৰণ হয় সেই ব্যাকৰণটো মানে বনগীতে ঠিকেই কৈছে যেনেকৈ বিহু গীতত বা বিহু নামত তাত স্থায়ী বা অন্তৰা নাথাকে ইয়াত আকৌ স্থায়ী থাকিব লাগিব অন্তৰা থাকিব লাগিব সঞ্চাৰী থাকিব লাগিব আভোগ থাকিব লাগিব তেনেকুৱা ধৰণৰ এটা সম্পূৰ্ণ আধুনিক গীতেই কিন্তু তাৰ শব্দ সংযোজনৰ প্ৰতি চকু ৰাখিব লাগিব আমাৰ সহজ সৰল গাঁৱৰ চহা জীৱনৰ অনুভূতি প্ৰতিচ্ছবিখন অনুভূতিয়ে ঢুকি পাব লাগিব তেনেকুৱা ধৰণৰ সেয়াই হ'ল বনগীত আৰু আপুনিও বহুত বনগীত লিখিছে হয় আৰু বনগীত আপুনি কিমান বনগীত লিখিছে আৰু কিমান গীত পৰিৱেশন কৰিছে প্ৰায় এতিয়া মই হিচাপ কৰা নাই কিন্তু
500তকৈও অধিক হ'ল 500 ইতিমধ্যে মোৰ 5খনকৈ বনগীতৰ পুথি ওলাই গৈছে হয় আৰু আমি বনগীতৰ আপোনাৰ এটা বনগীত শুনিম আপোনাৰ কণ্ঠত আজিয়ে ঠিকে আছে বাৰু আপুনি এটা কথা কওকচোন আমাৰ লোকগীতবিলাক হয় আমাৰ যেনেকৈ লোকগীতবোৰ গাই আছে আইনাম বিয়ানাম বিহুনাম তাৰপিছতে আপোনাৰ নাঙল গীত আছে তাৰপিছত আপোনাৰ এই যে হাতী ধৰা গীত আছে এনেকুৱা অলেখ গীত আছে তাৰপিছত আমাৰ ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত আছে জোনা গাভৰুৰ গীত আছে জয়মতীৰ গীত আছে চিকন সৰিয়হৰ গীত আছে গীত আছে এই যে গীতসমূহ এই লোকগীতসমূহ আপুনি আমাৰ চহা জীৱনৰ কেতিয়াবা খেতিয়কসকলে বা চহা ৰাইজে সাধাৰণ জনসাধাৰণে এই গীতবোৰ যে ধৰি আহিলে গীতবোৰ যে লৈ আহিলে জীৱনৰ অংগ হিচাপে এই গীতসমূহৰ এই ধাৰাটোৰ সতে আমাৰ মূল সুঁতিৰ অসমীয়া কথাটো কৈছোঁ সেই ধাৰাটোৰ সৈতে আমাৰ জনগোষ্ঠীয় যিসকল কাৰ্বি ডিমাচা বড়ো মিচিং বা অন্যান্য জনগোষ্ঠীসমূহ আমাৰ অসমত থকা সেই জনগোষ্ঠীয় লোকগীতসমূহৰ মানে প্ৰায় একেই নে লোকগীতৰতো পৃথিৱীৰ সকলো সকলো জাতি জনগোষ্ঠীৰ আছে হয় নিজে আচলতে আৰু মই তাকে মানে আৰু এটা কথা জানিব খুজিছোঁ যে সেই লোকগীতসমূহে আমাৰ অসমীয়া লোকগীতসমূহক প্ৰভাৱান্বিত কৰিছেনে প্ৰভাৱান্বিত কৰিছে নকৰা নহয় আচলতে কি নিজা নিজা জাতি জনগোষ্ঠীৰ সঁচা কথা ক'বলৈ গ'লে এয়া মুখৰ মাত এতিয়া মুখৰ মাত খালি যেতিয়া সুৰলৈ ৰূপান্তৰিত হয় তেতিয়াই তেওঁলোকে গীত আখ্যা পায় কথাটো কৈছোঁ তেনেকুৱা ধৰণৰ এতিয়া আদিম সুৰৰ সৃষ্টিৰ নেপথ্যটো কি আছে এইটো স্বতঃস্ফূৰ্তভাৱে মানুহৰ মুখৰ পৰা ওলোৱা শব্দ দুখত ওলাইছে দেহি ৰং এটা সুৰ আছে কেতিয়াবা কিবা কাৰণত পাওঁতে আছে খেতি ৰুওঁতে আছে কেতিয়াবা টান এটা গধুৰ বস্তু দাঙিবলৈ হ'লে তেতিয়াও এটা বল দিবৰ কাৰণে এটা গীত গোৱা হয় তাৰ পৰাই লাহে লাহে সুৰে মানে ভুমুকি মাৰিছে তেনেকুৱা ধৰণৰ ঠিক তেনেকৈ আমাৰ এতিয়া সৰু এটা উদাহৰণ দিব খুজিছোঁ আমাৰ বিহুনাম এতিয়া আমাৰ মিচিংসকলে যি গায় অকণমান পাৰ্থক্য আছে নথকা নহয় পাৰ্থক্য যথেষ্ট আছে মই ভাষাৰ কথাটো কোৱা নাই মই সুৰৰ কথা কৈছোঁ সুৰৰ প্ৰায়খিনি আমাৰ মিলি থাকে তেওঁলোকৰ অকণমান বেলেগ সুকীয়া সেইটোৱে হ'ল মিচিং সম্প্ৰদায়ৰ সেইটো বৈশিষ্ট্য ঠিক তেনেকৈ আমাৰ উজনিৰ যদি বিহুনাম গায় উজনিৰ বিহুনামৰ বৈশিষ্ট্য ঠিক তেনেকৈ এতিয়া অকণমান যেনেকৈ নামনি মহুহু গীত মখেদা গীত বা জনা গীত ইফালে আকৌ যদি একেবাৰে উজনিলৈ যাওঁ আমি মৰাণসকলৰ সম্প্ৰদায়সকলৰ অলপ লেহেমীয়া মুখ্যতঃ আচলতে একেই আমাৰ নামনি অসমত নাও খেলৰ সময়তো গীত গোৱা হয় সোণশিৰি পানে জনি ৰৈৰ ঘাটলৈ যায় অনেঙক জোকাই জোকাই ঐ নিতম সোণশিৰিৰ পানে জনি ৰৈৰ ঘাটলৈ যায় অনেঙক জোকাই জোকাই ঐ নিতম গায় তার দুঃখ ভাগর নাই তার দুঃখ ভাগর নাই দুটি উঠোতে আহার মিঠাই কনে নিউতা
Rasiga Ibupati Rasiga Ibupati Ni Tonga Aina Seno Suwai Ibon Kuposai Aina Seno Suwai Ibon Kuposai Hirir pane yoni hori gatoloi Nemo jokai dukai hoi nitonga আৰু এটা গীত আপুনি অলপ গুণগুণাই দিয়কচোন ফুলৰ মাতে শুনি ও মাইজান বলিয়াই আহিলো এবাৰ মাতে শুনি ও মাইজান বুজাই আহিলো তলিলৈ মাইজান তলিলৈ মাইজান সেই জনগোষ্ঠীয় যিটো ধাৰা সেই ধাৰাটো মই ভাবোঁ আমাৰ অসমীয়া চহা জীৱনটো সম্পৃক্ত হৈ আছে আৰু সেই গীতসমূহেই ধৰক এতিয়া নিচুকনি গীত এটা শিশুক নিচুকনি গীত এটা যদি গোৱা হয় আমাৰ মূল অসমীয়াসকলে যিটো গীত গাব সেইটো জনগোষ্ঠীয় গীতো একেটাই হ'ব একেটাই সুৰ হ'ব ভাৰতৰ যদি মই ৰাজস্থান মানে হাৰিয়ানা তামিলনাডু কৰ্ণাটক যাওঁ তাতো একেটা সুৰ হ'ব আৰু যদি পৃথিৱীৰ যিকোনো জেগালৈ যাওঁ তাতো একেটাই হ'ব সুৰ নিচুকনি গীত মানে ঠিক তেনেধৰণে সেই গীতসমূহ যে আমাৰ লোক সংগীতৰ যিটো ধাৰা সেই লোক জীৱনৰ সৈতে জড়িত হৈ আছে এই ক্ষেত্ৰত মই মানে এটা ভাল লাগে মোৰ বিষ্ণু ৰাভাৰ যিটো ব্যাখ্যা বিষ্ণু ৰাভাই কৈছে যে কৃষ ধাতু টি প্ৰত্যয় মিলি কৃষ্টি আৰু সেই কৃষ্টি যেতিয়া সময়ৰ সৈতে সংস্কাৰ হয় সেই সংস্কৃতি কৃষটো কৃষকৰ সৈতে জড়িত খেতিয়কৰ সৈতে জড়িত গতিকে যেতিয়া আমাৰ সভ্যতা আৰম্ভ হৈছিলে সভ্যতা আৰম্ভ হওঁতে কৃষি প্ৰণালী যেতিয়া আৰম্ভ হ'ল সম্ভৱতঃ গীতসমূহ সেই সময়ৰ পৰা এটা প্ৰণালীবদ্ধভাৱে গীত এই লোকগীতৰ সৃষ্টি হৈছে আৰু লোকগীতৰ পৰৱৰ্তী সময়তে ধৰক আধুনিক গীত হ'ল আৰু এতিয়া আপুনি কওকচোন আমাৰ এই যে ভাৰতীয় লোকসংগীতসমূহৰ লগত আমাৰ অসমীয়া লোকসংগীতসমূহৰ আপুনি কেনেকৈ ধৰণে তুলনা কৰিব প্ৰচেছ খুব ভাল অকণমান মই দুমোজাত কৰোঁ ভাৰতীয় আৰু আমাৰ বিশেষকৈ অসম কথাটো এনেকুৱা ধৰণৰ আপোনালোকে সকলোৱে জানে যে এইটো ব্ৰিটিছ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা অসমত এটা সংগীতৰ অত্যাচাৰ চলিছিলে বুলি ক'লেও বেয়া নহয় কাৰণ বংগৰ পৰা আমাৰ ইয়াত জাপি দিয়া হৈছিল বঙালী ভাষাটো হয় তেতিয়া বঙালী ভাষা যেতিয়া জাপি দিয়া হ'ল তেতিয়া সংগীতৰ ক্ষেত্ৰতো যথেষ্ট মানে প্ৰভাৱ পৰিছিল আৰু মানে গোটেই সংস্কৃতিটোৰ ওপৰতে পৰিছিল আৰু এনেকুৱা হৈছিল তেতিয়া বঙালী সুৰত যিবিলাক গীত গাইছিল সেইবিলাকে আমাৰ ইয়াতো বঙালী গীতেই গাইছিল তেনেকুৱা ধৰণৰ হৈছিল মানে আপুনি ভটিয়ালী সুৰৰ কথা ক'ব খুজিছে মই তেনেকুৱা ধৰণৰ সেইবিলাকৰ প্ৰভাৱ পৰি পেলাই আমাৰ লোক সংস্কৃতি যিটো আছিলে লোকসংগীত বুলি ক'লে যিটো বুজায় সেইটো অলপ নিষ্প্ৰভ হৈছিল এতিয়া কথাটো কি হ'ল তাৰপিছত আমাৰ যিসকল ৰজাঘৰীয়া আছিল আহোমৰ তেওঁলোকে এতিয়া ৰুদ্ৰসিংহই বোলক বা গদাধৰ সিংহই বোলক তেওঁলোকৰ এটা গভীৰ সংগীতৰ প্ৰতি গভীৰ অনুৰাগ আছিল আৰু ৰাজসভাতে হওক
বা ৰাজকীয় পৰিৱেশতে হওক কিছুমান সংগীতৰ অনুষ্ঠান কৰিছিল। তাতো আমাৰ লোকসংগীতে ৰক্ষা পৰা নাছিল। তাতো মানে এটা হেঁচা পৰিছিল। যি কি নহওক তথাপিও ভাৰতীয় সংস্কৃতি ভাৰতীয় সংগীতৰ প্ৰভাৱটো লাহে লাহে এই একেবাৰে শেষত আমাৰ খুব মুষ্টিম আমাৰ কেইজনৰ মানুহে বহুত সংগ্ৰাম কৰিব লগা হ'ল। লক্ষীৰাম বৰুৱা পৰ্যন্ত মানে তেনেকুৱা কথাটো। তাৰপিছতে এজনৰ উদাহৰণে দিছোঁ বাৰু। এতিয়া ঠিক তেনেকৈ কিছুমান মানুহৰ প্ৰভাৱত বা তেখেতসকলৰ বহু কষ্টৰ বিনিময়ত আমাৰ এই লোকসংগীতৰ অকণমান ৰক্ষা পৰিল ভাষাটোৰ লগে লগে ধাৰাটো। এতিয়া এনেকুৱা হৈছে এতিয়াও এই মুহূৰ্তটো আজি পৰ্যন্ত আন পশ্চিমীয়া হওক বা অসমৰ বাহিৰৰ সুৰৰ বা সংগীতৰ প্ৰভাৱ নপৰাকৈ থকা নাই, এতিয়াও পৰি আছে। কিন্তু এটা আপোনালোকে সকলোৱে জানে যে এইটো আদি সংগীতেই মূল সংগীত। আদি সংগীতেই হ'ল লোকসংগীত। গতিকে সেইটো কোনো পধ্যে মানে আঁতৰাই ৰাখিব নোৱাৰে। এজন মানুহৰ মানে হাড়ে সোমাই আছে, মানে জিনত সোমাই আছে।